হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰ কমাৰ্চৰ শিক্ষাৰ্থীসকলৰ বিজনেছ ষ্টাডিজ অৰ্থাৎ ব্যৱসায় অধ্যয়নৰ পাৰ্ট বিত আহিবলগীয়া কেইটামান লং কুৱেশ্যনছ লৈ। কুৱেশ্যনছকেইটা এবাৰ ভালদৰে চাই থবা। পাৰ্ট বি 40 মাৰ্কছৰ প্ৰায়বোৰ প্ৰশ্নই কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ মই কেৱল 100% কমন থকা কুৱেশ্যন কেইটাহে তোমালোকক চাব দিলোঁ। ইয়াৰ উত্তৰবোৰ কিন্তু এইবাৰৰ কাৰণে অন্ততঃ তোমালোকে নিজে বিচাৰি ল'বা। মই আজিয়েই তোমালোকক কথা দিলোঁ, HS ছেকেণ্ড ইয়াৰত তোমালোক বিজনেছ ষ্টাডিজৰ A to Z এনচাৰ সহকাৰে বহুত আগৰ পৰাই পাই যাবা। সকলো কুৱেশ্যনছৰ এনচাৰ পাই যাবা। ভিডিঅ' দি দিম। আহা তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টোত কি কি কুৱেশ্যন আছে বিজনেছ ষ্টাডিজৰ আমি এবাৰ চাই লওঁ। ঠিক আছে, প্ৰথম কুৱেশ্যনটো চোৱা। প্ৰথম কুৱেশ্যনটো দুই ধৰণে সুধিব পাৰে, দুটা টাইপত সুধিব পাৰে। প্ৰদূষণ সম্পৰ্কীয় বিপদৰ পৰা পৰিৱেশক ৰক্ষা কৰিবলৈ ব্যৱসায় প্ৰতিষ্ঠান এটাই কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আলোচনা কৰা, অথবা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱসায়ৰ ভূমিকা ব্যাখ্যা কৰা। বিতে চোৱা 1 বি, ব্যৱসায়ৰ 3টা উদ্দেশ্য লিখা। চিতে চোৱা ব্যৱসায়ৰ 3টা বৈশিষ্ট্য লিখা। ব্যৱসায়ৰ শংকা কি? ব্যৱসায়ৰ শংকাৰ বিভিন্ন কাৰণসমূহ কি কি? অথবা এই প্ৰশ্নটো এনেকৈও সুধিব পাৰে, বিপদাংশ মানে কি? ব্যৱসায়ৰ বিপদাংশৰ কাৰণসমূহ ব্যাখ্যা কৰা। বহুজাতীয় কোম্পানীৰ 5টা সুবিধা লিখা। 1 ইতে চোৱা বহুজাতীয় কোম্পানীৰ 5টা সুবিধা লিখা। নেক্সট পেজলৈ আহা। টু এ, অংশীদাৰৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা। অংশীদাৰী ব্যৱসায় আৰু কোম্পানীৰ মাজত 5টা পাৰ্থক্য লিখা। ব্যৱসায়ত লাভৰ ভূমিকা কি? অংশীদাৰী ব্যৱসায়ৰ 3টা সুবিধা লিখা। ব্যৱসায় আৰু বৃত্তিৰ মাজত 5টা পাৰ্থক্য লিখা। অগ্নি বীমা কি? অগ্নি বীমাৰ 2টা সুবিধা লিখা। বীমাৰ বিভিন্ন নীতিসমূহ ব্যাখ্যা কৰা। ই বাণিজ্যৰ বিভিন্ন আৰ্হিৰ বিষয়ে ব্যাখ্যা কৰা। হিন্দু অবিভক্ত পৰিয়ালৰ HUF 3টা স্বকীয় বৈশিষ্ট্যৰ বিষয়ে লিখা। নেক্সট নাম্বাৰ 3 পেজত চোৱা। নাম্বাৰ 3 পেজত আছে, ব্যৱসায় এটা আৰম্ভণিৰ সময়ত গুৰুত্ব দিবলগীয়া উপাদানসমূহ কি কি? অৰ্থনৈতিক কাৰ্য আৰু অনা অৰ্থনৈতিক কাৰ্যৰ মাজত পাৰ্থক্য লিখা। কোম্পানীৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। নেক্সট নাম্বাৰ চা, MNCS কি? MNCSৰ বিভিন্ন সুবিধাসমূহ ব্যাখ্যা কৰা। সমাংশ অংশৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। ইকুইটি শ্বেয়াৰ আৰু প্ৰিফাৰেন্স শ্বেয়াৰৰ মাজৰ পাৰ্থক্য লিখা। বাণিজ্যিক বেংক কি? ভাৰতৰ দৰে দেশৰ অৰ্থনৈতিক বিকাশৰ দিশত ইয়াৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। নেক্সট 4 নম্বৰ পেজলৈ আহা। 4 নম্বৰ পেজত চোৱা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ উদ্দেশ্যসমূহ কি কি? 5Cতে চোৱা, অংশীদাৰিত্ব দলিলৰ সংজ্ঞা দিয়া। অংশীদাৰিত্ব দলিলৰ বিভিন্ন বিষয়বস্তুসমূহ কি কি? নেক্সট নাম্বাৰ, মিউচুৱেল ফাণ্ডৰ সুবিধাবোৰ লিখা। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ সমস্যাবোৰ চমুকৈ লিখা। বহুজাতিক কোম্পানীৰ বৈশিষ্ট্যবোৰ লিখা। নেক্সট কুৱেশ্যনটো চোৱা, বাণিজ্যিক বেংকে তেওঁলোকৰ গ্ৰাহকক দিয়া বিভিন্ন সুবিধাবোৰ আলোচনা কৰা। অংশপত্ৰ মানে কি? সাধাৰণ অংশৰ বৈশিষ্ট্যবোৰ লিখা। ব্যৱসায় দীৰ্ঘম্যাদী বিত্তায়নৰ কিছু উৎসৰ বৰ্ণনা দিয়া। নেক্সট নাম্বাৰ 5 পেজলৈ আহা। যৌথ উদ্যোগৰ সংজ্ঞা দিয়া। ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। অংশপত্ৰ আৰু ঋণপত্ৰৰ মাজত পাৰ্থক্যসমূহ আলোচনা কৰা। ঋণপত্ৰ কি? ঋণপত্ৰৰ 4টা প্ৰকাৰ বৰ্ণনা কৰা। গুদাম কি? গুদামৰ প্ৰয়োজন কিয়?
বিভিন্ন ধৰণৰ গুদামৰ বিষয়ে আলোচনা কৰা। কোম্পানী এটাৰ পঞ্জীয়নৰ সময়ত কি বিভিন্ন পদক্ষেপ জড়িত হৈ থাকে। 8A সেৱাৰ 3টা প্ৰাথমিক বৈশিষ্ট্য লিখা। স্মাৰকলিপি আৰু অন্তলিপিৰ মাজত থকা পাৰ্থক্যবোৰ লিখা। এটা ঘৰুৱা সীমিত কোম্পানী গঠনৰ লগত জড়িত পৰ্যায়সমূহ বৰ্ণনা কৰা। খুচুৰা ব্যৱসায়ৰ সংজ্ঞা দিয়া। খুচুৰা ব্যৱসায়ৰ কাম কাজসমূহৰ বিষয়ে আলোচনা কৰা। নেক্সট নাম্বাৰ 6লৈ আহা। 8E স্বাধীনতাৰ পিছৰ যুগত ভাৰতত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ পৰিৱৰ্তিত ভূমিকা সম্পৰ্কে এটি টকা লিখা। 9A এটা বিশ্বব্যাপী উদ্যোগ সঞ্চালিত কৰা। এটা বিশ্বব্যাপী উদ্যোগৰ বিভিন্ন বৈশিষ্ট্যসমূহ লিখা। উত্তৰ পূব ভাৰতত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা। অনলাইন পৰিশোধৰ সৈতে জড়িত বিপদসমূহ দূৰ কৰিবলৈ 3টা পৰামৰ্শ দিয়া। ব্যৱসায়ী এটাৰ বাবে লাভ কিয় ইমান গুৰুত্বপূৰ্ণ? আভ্যন্তৰীণ নিয়মাৱলী কি? ইয়াৰ সন্নিৱিষ্ট উপাদানবোৰ লিখা। 10A পাইকাৰী ব্যৱসায়ীয়ে উৎপাদনকাৰী আৰু খুচুৰা ব্যৱসায়লৈ আগবঢ়োৱা সেৱাবোৰ লিখা। নেক্সট লাষ্ট নাম্বাৰ পেজ 10B আউটচৰ্চিঙৰ সীমাবদ্ধতাসমূহ লিখা। 10C ব্যৱসায়ৰ 3টা আৰ্থিক উদ্দেশ্যৰ বিষয়ে লিখা। ব্যৱসায় আৰু পৰম্পৰাগত ব্যৱসায়ৰ মাজৰ যিকোনো 3টা পাৰ্থক্য লিখা। বিভাগীয় ভাণ্ডাৰৰ 3টা সুবিধা আৰু 3টা অসুবিধা লিখা। তো ছাত্ৰ ছাত্ৰীসকল ব্যৱসায় অধ্যয়নৰ এইকেইটা কুৱেশ্যন তোমালোকে বিজনেছ ষ্টাডিজৰ এইকেইটা কুৱেশ্যন তোমালোকে অলপ ভালদৰে চাবা। মই ভাবোঁ ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন তোমালোকে কমন পাবা। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।